নমস্কাৰ ছাত্ৰসকল অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰীয়ে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে যিটো খবৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰে জনাটো অত্যন্ত প্ৰয়োজন হয়। আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি ল'ম তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় ছাত্ৰসকল, লোকসভাৰ অধিৱেশনত সন্মানীয় সাংসদ শ্ৰী ৰামনাথ ঠাকুৰ ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰীক লোকসভাৰ অতাৰাংকিত প্ৰশ্ন নং 395ৰ জৰিয়তে অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণৰ ওপৰত বহুকেইটা প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্ন আৰু বিত্তমন্ত্ৰীৰ উত্তৰসমূহ তলত আছে। প্ৰথমতে চাব, আমাৰ সাংসদগৰাকীয়ে কৈছে বিত্তমন্ত্ৰীয়ে অনুগ্ৰহ কৰি তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ জনাবনে। প্ৰথমটো প্ৰশ্ন কৰিছিল চৰকাৰে 7 পে কমিশ্যনৰ পেৰা 1.22 বিবেচনা নকৰা আৰু অনুমোদন নকৰাৰ কাৰণসমূহ ফাইলত লিপিবদ্ধ কৰিছেনে। বি নম্বৰত কৈছে চৰকাৰে দৰমহা আয়োগৰ বোজা বহন কৰিব পৰা অৱস্থাত নথকাৰ বাবে অষ্টম দৰমহা আয়োগ গঠনৰ কোনো প্ৰস্তাৱ বিবেচনাধীন নহয় নেকি। চি নম্বৰত কৈছে যদি এনেকুৱা হয় তেন্তে এনে পৰিস্থিতিৰ সবিশেষ আৰু কাৰণসমূহ জনাব। ডি নম্বৰত কৈছে আৰু যদি নহয় তেন্তে পঞ্চম বৃহত্তম অৰ্থনীতিয়ে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰি যোৱা 30 বছৰত অভূতপূৰ্ব মুদ্ৰাস্ফীতিৰ সন্মুখীন হোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা সংশোধন নকৰাৰ কাৰণসমূহ কি কি। আৰু ওপৰত উল্লেখ কৰা প্ৰশ্নসমূহৰ উত্তৰ দিছে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰী ডাঙৰীয়াই। এ নম্বৰ প্ৰশ্নৰ উত্তৰত কৈছে সপ্তম দৰমহা আয়োগৰ ভিত্তিত দৰমহা ভাত্তা পুনৰ নিৰীক্ষণৰ অনুমোদন অনুসৰি এই বিষয়টো কেন্দ্ৰীয় মন্ত্ৰীসভাই বিবেচনা কৰা নাই। আৰু বিৰ পৰা ডি নম্বৰ প্ৰশ্নসমূহৰ উত্তৰত কৈছে এনে কোনো প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন নহয়, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণৰ ওপৰত কোনো প্ৰস্তাৱ হাতত লোৱা নাই। গতিকে ছাত্ৰসকল, এয়াই আছিল লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণৰ ওপৰত দিয়া উত্তৰ। গতিকে ছাত্ৰসকল, আশা কৰিছোঁ এই ভিডিঅ'টো লগৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন ধৰণৰ খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।